করম পূজা টস পূজা দুর্গা পূজা আমাদের লুটা হলো বেকারের উপরে আমনিকেরা সামতেছে ওদের তালে ঝুমর নাচে যা মনে ধ্বনি বিহু বিহু লাগেছে মোর গা ওদের তালে ঝুমর নাচে যা মনে ধ্বনি বিহু বিহু লাগেছে মোর গা সকলোৰে এটা আপুনি ফুলাম গামোচাৰে মৰম যাচিব আমাৰ ফুলবাৰী গাঁৱৰ ফুলবাৰী চাহ বাগিচাৰ সমাজকৰ্মী সকলোৰে পৰিচিত শ্ৰদ্ধাৰ শ্ৰীযুত স্বাধীন বাৰিক ডাঙৰীয়াই সকলোকে এটা হাত চাপৰিৰে তেখেতক আদৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পাছতেই আমি সম্ভাষণ জনাবলৈ ওলাইছোঁ আমাৰ ফুলবাৰীৰে উদীয়মান যুৱক আজি পবিত্ৰ দিন ৭৭তম গণৰাজ্য দিৱসৰ সকলোকে শুভেচ্ছা শুভকামনা জনাইছোঁ খুব ভাল লাগিছে এনেকুৱা এটা বিশেষকৈ আমাৰ বাগিচা অঞ্চলত আহি আৰু আহোঁতো খুব ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া ৰাস্তাই সমষ্টিবোৰত হৈছে আগতে যেতিয়া আজিৰ পৰা ১৫-২০ বছৰ আগতে আহিছিলোঁ ১২-১৪ বছৰ আগতে আহিছিলোঁ তেতিয়া ৰাস্তাই নাছিলে কিন্তু এতিয়া ইমান ধুনীয়া ৰাস্তা আহি খুব ভাল লাগিছে আৰু ৰাইজৰ বিপুল সঁহাৰি ৰাইজে দেশৰ প্ৰতি যিটো মনোভাৱ ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাইজে নিজে সকলোৱে একেলগে আমি পতাকা উত্তোলন কৰিছোঁ গীত গাইছোঁ নাচিছোঁ আজি এটা মুকলি মনৰ যিটো পৰিৱেশ সেইটো একচুৱেলি আগততো নাছিলে এতিয়া বিজেপি চৰকাৰৰ দিনত এই মুকলি মনৰ যিটো পৰিৱেশ এটা সৃষ্টি হৈছে সেইকাৰণে চৰকাৰক আমি ধন্যবাদ দিবই লাগিব আৰু এতিয়া আগন্তুক ইলেকশ্যন আহি আছে ইলেকশ্যনত আমাৰ যথেষ্ট ইয়াতে বিজেপি চৰকাৰে কাম কৰিছে আমাৰ চাহ বাগিচাৰ মানুহৰ কাৰণে যথেষ্ট কাম কৰে যিটো বস্তু আমি ইতিহাসত কেতিয়াও পোৱা নাছিলোঁ আমি নিজে কোনোদিন কাৰেণ্ট নথকা ঘৰৰ পৰা অহা নিজে কোনোদিন আমি গেছ নথকা ঘৰৰ পৰা যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে চাহ বাগিচাৰ মানুহক গেছ দিলে কাৰেণ্ট দিলে ৰাস্তা দিলে চাইকেল দিছে এতিয়া যোৱাকালিও ৫,০০০ টকাকৈ অনুদান দিছে গতিকে যথেষ্ট কাম কৰিছে বাগিচাৰ কাৰণে গতিকে এই অঞ্চলতো যথেষ্ট কাম হৈছে তথাপিতো আমি এই অঞ্চলত যিসকল ছ'চিয়েল ৱৰ্কাৰ যিসকল সমাজকৰ্মী লাগি আছে যেনেকৈ আমাৰ তুহিন হাজৰিকা ডাঙৰীয়া তেখেতে যথেষ্ট উদ্যোগ লৈ ইয়াত লাগি আছে গতিকে দলে সেইবোৰ যদি ভাল ভাল চিলেকশ্যন কৰি প্ৰাৰ্থীক দিয়ে আমাৰ আৰু আগুৱাই যাব আৰু ডেভেলপমেণ্টৰ বাগিচাৰ গতিকে আমি সকলোকে শুভেচ্ছা জনাইছোঁ যি যাকে প্ৰাৰ্থীটো নিদিয়ক লাগিলে সেইটো সমাজত যথেষ্ট কাম হ'ব বুলি আশা কৰিছোঁ সেইকাৰণে আশা কৰিছোঁ নেক্সট টাইমতো ৰাইজে আমাক বিজেপি চৰকাৰক যদি ধুনীয়াকৈ আদৰি আনে আমি ভাবোঁ চাহ বাগিচাৰ আৰু উন্নতি হ'ব ধন্যবাদ মই প্ৰথমতে আটাইলৈকে ৭৭তম গণৰাজ্য দিৱস উপলক্ষে মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লগতে আজি আমাৰ ইয়াতে ফুলবাৰী চাহ বাগিচাৰ এই খেলপথাৰত আজি এম্বিশ্যন ক্লাবৰ উদ্যোগত এক গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু লগতে ইয়াত এম্বিশ্যন ক্লাবে এটা সুন্দৰ পদক্ষেপ লৈছে সেইটো হ'ল যে আমাৰ বন্দে মাতৰম সৃষ্টিৰ যি ১৫০ বছৰীয়া জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰ উদযাপন কৰি থকা হৈছে এই বন্দে মাতৰম আমাৰ ৰাষ্ট্ৰীয় গীত পৰিৱেশনৰ এক কাৰ্যসূচী হাতত লৈছিলে আৰু সকলোৱে ইয়াত খুব উৎসাহেৰে অংশগ্ৰহণ কৰিলে আৰু আমাৰ স্থানীয় কণ ছাত্ৰ ছাত্ৰীসকল আৰু স্থানীয় ৰাইজে বন্দে মাতৰম ৰাষ্ট্ৰীয় গীত পৰিৱেশন কৰিলে গতিকে মই আটাইলৈকে আকৌ এবাৰ আমাৰ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৭৭তম গণৰাজ্য দিৱস সকলোকে মই শুভেচ্ছা জনাইছোঁ ভাল হৈছে আজি আমাৰ এই ক্লাব এম্বিশ্যন ক্লাবৰ
উদ্যোক্তাসকলে মোক নিমন্ত্ৰণ কৰিছিলে। আজি অনুষ্ঠানটো খুব ভাল লাগিলে, সকলো ৰাইজৰ সহযোগিতা বৰ ভাল পাইছোঁ, অফুৰন্তভাৱে তেওঁলোকে সহযোগিতা কৰিছে আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত আমি আগবাঢ়ি যাব লাগিব। আমাৰ চৰকাৰৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি 11টা বছৰৰ ভিতৰত যিখিনি ৰাইজৰ উন্নয়ন কাম কৰিছে, সেই উন্নয়নৰ কামবিলাকত ৰাইজ আপ্লুত হৈছে, ভাল সুখী হৈছে আৰু আগন্তুক যিটো 26ৰ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত নিশ্চিতভাৱে চাহ জনগোষ্ঠীৰ ৰাইজ, অসমৰ ৰাইজে বিজেপিৰ সপক্ষে, আমাৰ নৰেন্দ্ৰ মোদীৰ সপক্ষে ভোটদান কৰিব বুলি আমি বিশ্বাস কৰিছোঁ, দৃঢ় বিশ্বাস হৈছে আৰু মই আশা ৰাখিছোঁ যে আপোনালোকৰ সহযোগিতা আমি কামনা কৰিছোঁ। কালিও আমি এটা অভিলাষী আঁচনি দিছে, এটি গলি দুটি পাত যোগেদি প্ৰায় বহুত লক্ষ চাহ বাগানত কাম কৰা যুৱক যুৱতীসকলে, শ্ৰমিকসকলে তেখেত লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ লগে লগে আমি যিখিনি বিগত যোৱা বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত যিখিনি বাগিচা অঞ্চলতে হওক, অন্যান্য অঞ্চলতে হওক, যিখিনি উন্নয়ন হৈছে, আমি কোনো 70টা বছৰৰ কংগ্ৰেছৰ দিনত আমি দেখা পোৱা নাছিলোঁ। আমি কেতিয়াও ভবা নাছিলোঁ, মই যেতিয়া বাগানত বসবাস কৰিছিলোঁ, যেতিয়া মই স্কুলত আহিছিলোঁ, যিটো ৰাস্তাৰ যিটো কদৰ্য ৰূপ আছিলে, আমি বোকাত লুতুৰ পুতুৰ হৈ যাবলগীয়া হৈছিলে। ক্লাছত বহি থাকোঁতে আমাক কয় যে আপুনি অকণমান আঁতৰত বহ, কাৰণ গোটা চেণ্ডেলৰ বোকা লাগি আছিলে। কিন্তু তেনেকুৱা পৰিস্থিতিৰ পৰা তেওঁ অৱসান কৰিছে। এতিয়া ৰাইজৰ বাগানৰ ৰাস্তাবিলাক পকীকৰণ হৈছে। আগতে মই যেতিয়া স্কুলত পঢ়িছিলোঁ, তেতিয়া আমি মাচুল দি পঢ়িবলগীয়া হৈছিলে, এতিয়া কিন্তু আমি কলেজ মহাবিদ্যালয়বিলাকত মাচুল ফ্ৰী কৰি দিয়াৰ কাৰণে, ফিজ নাইকিয়া কৰি দিয়াৰ কাৰণে আমাৰ মানে কেতিয়াও দৰিদ্ৰতাই শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব পৰা দেখা নাই। গতিকে আমি আশা যিমানবিলাক উন্নয়ন বুলি কৈছে, বহুতখিনি আঁচনি আছে, সেই আঁচনিবিলাকে আমাৰ ৰাইজক উপকৃত কৰিছে আৰু মই আশা ৰাখিছোঁ আৰু খুব ভাল হ'ব বুলি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।